আন্ধাৰত থকা দেৱতাৰ আশ্ৰয় ল'লে কোনোবাই পোহৰ পাব নেকি? আপুনি ঈশ্বৰৰ নাম লৈ যাওক, ঈশ্বৰ আপোনাৰ পিছত যাব। আপোনাৰ পিছত ঈশ্বৰ যোৱাৰ লগে লগে সব দেৱতা আপোনাৰ পিছত গুচি যাব। আনৰ ভাল কথা শুনাৰ যাৰ ধৈৰ্যই নাই, সি আনক ভাল কথা কোৱাৰ যোগ্যতা কেনেকৈ অৰ্জন কৰিব? যি মানুহে খোলা হাঁহি মাৰিব নোৱাৰে, সেই মানুহৰ চেহেৰা ভাল নহয়, আয়ুস নাবাঢ়ে। গতিকে আমি যাতে জীয়াই থকা কেইদিন খোলা হাঁহি মাৰিব পৰাকৈ আমি কৰ্ম কৰিব লাগিব। তাৰ কাৰণে কি কৰিব লাগিব? আমাৰ বহুতৰ মনতে প্ৰশ্ন হয় যে সুকৰ পিতৃ কোন? যিটো বস্তু আজি আছে কালিলে নাই, সেইটোৱেই মায়া। আমাৰ দেহটো মায়া, পুত্ৰ ভাৰ্যা মায়া, ধন টকা পইচা সম্পত্তি মায়া, জগতখনেই মায়া। আজি আছে কালিলে নাই। শুক নিগদতি ৰাজা শুনা এক মনে, এহি জ্ঞান নাৰদক দিলা নাৰায়ণে। যে হে শুকমুনিয়ে কৈছে, হে ৰাজা পৰীক্ষিত, তুমি একান্ত মনে শুনা এই ব্ৰহ্ম জ্ঞান, যিটো জ্ঞানে জগতৰ লোকক আনন্দ প্ৰদান কৰে, এই জ্ঞান ভগৱন্তই নাৰদক প্ৰদান কৰিলে। বীৰবত শ্ৰুতধৰ মুনি পূৰ্ণ কাম, সৰ্বভূত হিতেৰত যদি আত্মাৰাম। যে নাৰদ যদিও পূৰ্ণ কাম, সদায় ঈশ্বৰৰ নাম লৈ তেওঁ আনন্দত আত্মহাৰা হৈ থাকে, আৰু সকলো ভূতৰ অন্তৰতে তেওঁ আত্মা উপলব্ধি কৰে। তভু নাৰায়ণ বাণী শুনি ব্ৰহ্মবাদ, হৃদয়ত ধৰি ভৈলা প্ৰেমে উন্মাদ। তথাপিতো তেওঁ নাৰায়ণৰ মুখত এই ব্ৰহ্ম জ্ঞান শুনি তেওঁ পৰম উৎফুল্লিত হৈছে। আপোনালোকে গাঁওখনৰ ভিতৰত জানো বুলি আনৰ কথা নুশুনাকৈ নাথাকিব। আপোনাতকৈ জনা মানুহ কোনোবা থাকিব পাৰে, আপোনাতকৈ জ্ঞানী কোনোবা থাকিব পাৰে। গতিকে আমি জানো বুলি কোনো বিষয়তে যাতে অভিমান কৰিব লগা নহয়। অভিমানে আমাৰ জীৱনলৈ পতন নমাই আনে। গতিকে আমি কোনো বিষয়ত লৈ, কোনো জ্ঞানক লৈ আমি যাতে অভিমান কৰিব লগা নহয়। এই কথাটো ইয়াৰ পৰা আপোনালোকে বুটলি ল'ব লাগিব। পুলকিত তনু মুখে বাক্য গদ গদ, চৰণত পৰিস্তুতি বুলিলা নাৰদ। তেওঁ শৰীৰ ৰোমাঞ্চ হৈ গৈছে, পুলকিত হৈ গৈছে, আৰু চৰণত ধৰি ভগৱন্তক স্তুতি বাণী কৰিছে। নমো কৃষ্ণ ভগৱন্ত কৰিলা নিষ্ঠাৰ, যাহাৰ নিৰ্মল যশে প্ৰকাশে সংসাৰ। যাৰ নিৰ্মল যশ কীৰ্তনে জগত উদ্ধাৰ কৰে, যাহাৰ নিৰ্মল যশে প্ৰকাশে সংসাৰ। সমস্তে ভূতৰ হিত চিন্তা বাৰে বাৰ, যিটো পূৰ্ণ কৃষ্ণ কৰা নানা অৱতাৰ। যে তুমি জগতৰ হিতৰ কাৰণে, জগতৰ জীৱৰ উপকাৰৰ কাৰণে তুমি বাৰে বাৰে এই সংসাৰত অৱতাৰ হৈ থাকা। কি কাৰণে হয়? গীতাত কৈছে, যদা যদা হি ধৰ্মস্য গ্লানি ভৱতি ভাৰত, অদ্ভুত স্থানম অধৰ্মস্য তদাত্মানম সৃজমহম। পৰিত্ৰাণায় সাধুনাম বিনাশায় চ দুষ্কৃতম, ধৰ্ম সংস্থাপনাৰ্থে সম্ভৱামি যুগে যুগে। হৈ আছে, হৈ থাকিব, মনত ৰাখিব। ভগৱন্ত অজ ব্ৰহ্ম, তেওঁ জন্মও নাই, মৃত্যু নাই, তেওঁ কোনো জাতি কুলো নাই। ব্ৰহ্মাক কৈছে, সৃষ্টিকৰ্তা ব্ৰহ্মাক, হেৰা ব্ৰহ্মা, মোৰ জাতি কুল ক'ত দেখিছা? মোৰ জাতি কুলক কৈতো আছে সৃষ্টিকৰ, মৎস্য কুৰ্ম শুকৰ আদি ধৰো কলে বৰ। মোৰ কোনো জাতি কুল নাই, তৎসত্বেও মই মাছ কাছ গাহৰি হ'ব লগা হয়। স্বভাৱতে অজময়ী জন্ম নাহি যাৰ, ভকতৰ ইচ্ছাই মই ধৰো অৱতাৰ। মই অজব্ৰহ্ম, মোৰ জন্ম মৃত্যু নাই, তৎসত্বেও মই ভকতৰ মনৰ বাঞ্ছা পূৰণ কৰিবৰ কাৰণে মই অৱতাৰ ধাৰণ কৰিব লগা হয়। গতিকে ভকতৰ ইচ্ছা পূৰণৰ কাৰণে ভগৱন্ত অৱতাৰ হয়। আজিও আপুনি যদি ভকত হয়, আজিও আপোনাৰ মনৰ বাঞ্ছা পূৰণৰ কাৰণে ভগৱন্তক আবিৰ্ভাৱ কৰিব পাৰিব। এই তথ্য ভাগৱতে আমাক দেখুৱাইছে। ভগৱন্ত নিৰ্গুণ, নিৰাকাৰ, অদৃশ্য, অব্যক্ত, তৎসত্বেও আমি ব্যক্ত কৰিব পাৰোঁ। কেনেকৈ?
অব্যক্ত ঈশ্বৰ হৰি জাত পৰে নাহি নাহি পৰম পুৰুষ ভগৱান অভক্তজনে লৈলে নাম পূৰ্ণ কৰি মন কাম অন্তৰতে দেই সমিধান আপুনি অব্যক্ত ঈশ্বৰক কোনো সমস্যাত পৰি কোনো বিপদত পৰি যদি একান্ত মনে নাম ল'ব পাৰে হৃদয়তে আহি তেওঁ অৱস্থান কৰিব আৰু কাৰ ওচৰলৈ গ'লে আপোনাৰ সমস্যাটো সমাধান হ'ব অন্তৰতে জাগৰণ কৰি দিব অথবা প্ৰতিনিধি পঠাই দিব ব্যাসৰ ওচৰলৈ যেনেকৈ নাৰদক প্ৰতিনিধি পঠাই দিছে যোৱা মোৰ ভকত বিপদত পৰিছে ক'ত ভুল হৈছে আঙুলিয়াই দিয়া আপোনাৰ ওচৰলৈ তেনেকৈ প্ৰতিনিধি পঠাই দিব আপুনি মাত্ৰ ঈশ্বৰক একান্ত মনে বিশ্বাস কৰি আপুনি কৰ্মত অগ্ৰগতি হ'ব কৰ্মবিলাক কৰোঁতে ঈশ্বৰক চিন্তা কৰিবলৈ নাপাহৰিব কোনো ল'ৰা ছোৱালী বা ঘৰৰ পৰিয়াল যাত্ৰা কৰি ওলাওঁতে ঈশ্বৰৰ নাম লৈ যাবলৈ পৰামৰ্শ দিব কাৰণ আমি কৰবালৈ যাত্ৰা কৰি ওলালে আমাৰ তাত এটা লক্ষ্য বা উদ্দেশ্য থাকে আমি কোনো এটা কাম কৰিলে আমাৰ কামৰ কিবা এটা কামনা বা বাসনা থাকে আমি কোনো কামনা বাসনা নোহোৱাকৈ কোনো কামেই নকৰোঁ কিবা এটা লক্ষ্য বা উদ্দেশ্য নাথাকিলে আমি কলৈকো যাত্ৰা কৰি নোলাওঁ কিন্তু আমি ভাগৱত শুনি জানিবলগীয়া কথাটো হৈছে যে আপুনি যাত্ৰা কৰি ওলোৱা লক্ষ্য আৰু উদ্দেশ্য আপোনাক কোনে সমাধান দিব কোনে আপোনাৰ মনৰ কামনা পূৰণ কৰিব আপুনি কৰা কামটোৰ কামনা বাসনা কোনে পূৰণ কৰিব ভগৱানে কৈছে মই কৰিম মই পূৰ্ণ কাম তোমালোক অকাম মই স্বতন্ত্ৰ তোমালোক পৰতন্ত্ৰ তোমালোকে বহুত দিনৰ পৰা ক'বলৈ যাম বুলি ভাবি থাকিলেও যাব নোৱাৰিব পাৰা যদি মই যাব নিদিওঁ খাম বুলি বাঢ়িলোৱা ভাত কাঁহীও খাবলৈ নাপাব পাৰা যদি মই খাব নিদিওঁ শুম বুলি পাৰিলোৱা বিচনাখনতো শুবলৈ নাপাব পাৰা যদি মই শুব নিদিওঁ মই স্বতন্ত্ৰ তুমি পৰতন্ত্ৰ মই পূৰ্ণ কাম তোমালোক অকাম গতিকে তোমালোকে সকলো কৰ্ম মোত অৰ্পণ কৰি কৰিবলৈ নিজেও শিকিবা ল'ৰা ছোৱালীকো শিকাবা যত ধৰ্ম কৰ্ম কৰা কৃষ্ণত অৰ্পণ তেবে অপ্ৰয়াসে সিজিবেক প্ৰয়োজন তেতিয়া আপোনাৰ কৰ্মৰ উদ্দেশ্য অতি সহজতে আপুনি লাভ কৰিব পাৰিব এই জ্ঞান আমাক ভাগৱতে দি আছে এই কথা নাজানি আমাৰ সমাজত বহুত মানুহে নিজেই সুখী হ'ব কাৰণে বিচাৰে নিজেই ধনী হ'ব বিচাৰে নিজেই উন্নতি কৰিব বিচাৰে এনেকুৱা ভাৱ লৈ পেলাই যাতে আপুনি কৰ্ম কৰিব লগা নহয় আপুনি নিজেই কৰিম বুলি ভাবিলে সুখ বিচাৰি পাব দুখৰ উপৰি দুখ আপোনাৰ মনৰ কামনা যেতিয়া পূৰণ নহ'ব আপুনি কেতিয়াও খোলা হাঁহি মাৰিব নোৱাৰিব কেতিয়াও মনত আনন্দ পাব নোৱাৰিব যি মানুহে খোলা হাঁহি মাৰিব নোৱাৰে সেই মানুহৰ চেহেৰা ভাল নহয় আয়ুস নাবাঢ়ে মনত ৰাখিব কথাটো গতিকে আমি যাতে জীয়াই থকা কেইদিন খোলা হাঁহি মাৰিব পৰাকৈ আমি কৰ্ম কৰিব লাগিব তাৰ কাৰণে কি কৰিব লাগিব মূৰ শুনিৰ মল কথা কহন্ত শুনন্ত মোৰ শুনিমল কথা যদি জানা পৰিয়ালক ক'বা ল'ৰা ছোৱালীক ক'বা জীয়াৰী বোৱাৰীক ক'বা সীমা ঘৰীয়াক ক'বা বন্ধু বান্ধৱক ক'বা যদি নাজানা কাণ পাতি শুনিবা শ্ৰোতা নহ'লে মা তুমি কোনোদিন বক্তা হ'ব নোৱাৰিবা আনৰ ভাল কথা শুনাৰ যাৰ ধৈৰ্যই নাই সি আনক ভাল কথা কোৱাৰ যোগ্যতা কেনেকৈ অৰ্জন কৰিব মুতবিনে চিত্ত আন দেৱত নেদন্ত মুতবিনে আন দেৱতাত মনোযোগ নিদিবা কাৰণ ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায় আপুনি মইনো কোন সৃষ্টিকৰ্তা ব্ৰহ্মা সংহাৰকৰ্তা শিৱকে প্ৰমুখ্য কৰি ৩৩ কোটি দেৱতা ভগৱানৰ মায়াত বন্দী হৈ আছে তেওঁলোক নিজেই আন্ধাৰত আছে আন্ধাৰত থকা দেৱতাৰ আশ্ৰয় ল'লে কোনোবাই পোহৰ পাব নেকি ক'ত ল'ব লাগিব যে মাং প্ৰপদন্তি ময় মৃতম তৰন্তিতে মই পোহৰ মোত আশ্ৰয় ল'ব লাগিব ভগৱন্তত আশ্ৰয় ল'ব লাগিব ভগৱন্তৰ আশ্ৰয় ল'লে সকলো দেৱতা সন্তুষ্ট হ'ব যিজনৰ ত্ৰিপিটিত তুষ্ট হ'ব দেও
জানিবা সিজন পিতৃ এক কৃষ্ণ দেৱ কৃষ্ণ সন্তুষ্ট হলে সব দেৱতা সন্তুষ্ট হৈ যাব কৃষ্ণক সেৱা কৰি গলে সব দেৱতা তেওঁ পিছত যাব যিটো জনে যায় নাম উচৰি তাৰো পাছে পাছে ভ্ৰমন্ত হৰি যিটো জনে যায় হৰি নাম সেবি পাছত ফুৰে যত দেৱ দেৱী যতে ক তীৰ্থে তাকো স্তুতি কৰৈ তাৰো বায়ু পাপ সমস্ত হৰে আপুনি ঈশ্বৰৰ নাম লৈ যাওক ঈশ্বৰ আপোনাৰ পিছত যাব আপোনাৰ পিছত ঈশ্বৰ যোৱাৰ লগে লগে সব দেৱতা আপোনাৰ পিছত গুচি যাব আৰু সেইজনক দেখিলে জগত পবিত্ৰ হ'ব তীৰ্থও পবিত্ৰ হ'ব মনত ৰাখিব কথাটো ঈশ্বৰৰ নাম গুৱা কোৱা শুনা আইগৰাকী যদি বাটেদি যাওঁতে বাৰাণ্ডাৰ পৰা দেখি পেলাই কৃষ্ণ আইগৰাকী গৈছে বুলি যদি আপুনি হাত দুখন বুকলৈ আনিব পাৰে বিষ্ণু বৈষ্ণৱক দেখি কৰৈ নমস্কাৰ হৰৈ কোটি জনমৰ পাতকতাহাৰ কোটি জন্মৰ পাপ আপোনাৰ লগে লগে নাশ হৈ যাব ভাৱৰ ইমান মহিমা মনত ৰাখিব কথাটো গতিকে এতিয়া আমাক কৈছে যে সমস্ত ভূতৰে হিত চিন্তা বাৰে বাৰ যিটো পূৰ্ণ কৃষ্ণ কৰা নানা অৱতাৰ তুমি জগতৰ জীৱৰ উন্নয়নৰ কাৰণে উত্তৰণৰ কাৰণে ৰক্ষণাবেক্ষণৰ কাৰণে পূৰ্ণ কৃষ্ণ ভগৱন্ত যুগে যুগে অৱতাৰ হৈ আছা আৰু হৈ থাকিবা তুমি কৃষ্ণ পূৰ্ণ ব্ৰহ্ম তুমি নাৰায়ণ তুমি হে পুৰুষোত্তম সংসাৰৰ কাৰণ পুৰুষৰ ভিতৰত তুমি উত্তম আৰু তুমি পূৰ্ণ ব্ৰহ্ম নাৰায়ণ এহি বুলি প্ৰদক্ষিণ কৰি প্ৰণাম কৰিল যত শিষ্য আছে তানে তাকো প্ৰণামিল গতিকে ভগৱন্তৰ লগতে যিমান শিষ্য বৰ্গ আছিল সকলোকে প্ৰণাম জনাইছে বিদায় কৰিয়া পাছে মহাতপোধন পিতৃৰ আশ্ৰমে যাই ভৈলা উপশম এই ধৰণে ভগৱন্তৰ পৰা বিদায় লৈ নাৰদে পিতৃ আশ্ৰম পালেগৈ আগবাঢ়ি শতকাৰে সমৰ পিলা ব্যাসে দিলন্ত আসন তাতে বহিলা হৰিষে ব্যাসে তেওঁক আসন দিলে আৰু তাতে বহিলে হে ব্ৰহ্ম যেন ব্ৰহ্মবাদ কৰিলন্ত নাৰায়ণে পিতৃত নাৰদে তাকো কৰিলা আপোনে কহিলা আপোনে যে যিখিনি ব্ৰহ্ম জ্ঞান ভগৱন্তই তেওঁক প্ৰদান কৰিলে সেইখিনি নাৰদে আহি পিতাকৰ আগত কৈছে মই শুনিলোহু পিতৃ ব্যাসৰ মুখত কহিলোহু পৰীক্ষিত তোমাৰ আগত আৰু এই কথাখিনি মই পিতৃ ব্যাসৰ পৰা শুনা কথাখিনিকে তোমাৰ আগত আজি মই প্ৰকাশ কৰিছো নিৰ্গুণ ব্ৰহ্মত চিত্ত ৰহে যেন মতে আমি নেদেখা ঈশ্বৰ এজন অব্যক্ত নিৰ্গুণ নিৰাকাৰ ঈশ্বৰ এজনত আমাৰ মনটো কেনেকৈ ৰব আমি মনটো কেনেকৈ তেওঁৰ স্থিতপজ্ঞ কৰিব পাৰিম পুছিলা নিৰপতি যত কহিলা বেকত এই সকলো কথা তেওঁ বেকত কৰিলে প্ৰকাশ কৰিলে জানো বোলো তব পিতৃ কোন কেনে ভৈলা ব্যাস যে তুমি যদি কোৱা যে তোমাৰ পিতৃ আকৌ ব্যাস কেনেকৈ হ'ল এই বুলি যদি তুমি মোক ক'ব খোজা পৰীক্ষিত শুনিও ৰহস্যত আকৌ কৰোহু প্ৰকাশ তাৰ ৰহস্যটো কওঁ শুনা যজ্ঞ কৰিবাক অগ্নি কৰন্ত মন্থন যজ্ঞ কৰিবৰ কাৰণে অগ্নি মন্থন কৰোঁতে কদাচিত কামে বিচলিত ভৈল মন হঠাৎ তেওঁ মনটো কামত বিচলিত হৈ গ'ল অগ্নি মঠিবাৰ কাষ্টে ভৈল বিন্দুপাত আৰু যজ্ঞৰ কাষ্ট মন্থন কৰোঁতে তেওঁ বিন্দুপাত হ'ল দেখি ব্যাসে সেই কাষ্টে মঠিলা সাক্ষাৎ আৰু ব্যাসদেৱে সেই কাষ্ট দেখি মন্থন কৰিলে ঈশ্বৰৰ ইচ্ছা বাপ আছে কোনো জন ঈশ্বৰৰ ইচ্ছাক বাধা দিয়া কোন আছে মথনত হন্তে আমি জন্মিলো তেখন যে সেই মন্থন কৰোঁতে মই তাৰ পৰাই জন্ম হলো সুখদেৱ এই কথাটো কৈছে এতিয়া আমাৰ বহুতৰ মনতে প্ৰশ্ন হয় যে শুকৰ পিতৃ কোন এতিয়া শুকৰ পিতৃ যে ব্যাস এই কথাটো আপোনালোকে মনত ৰাখিব আৰু কেনেকৈ ব্যাস তেওঁৰ পিতৃ হ'ল সেই কথাটো শুকে ইতিমধ্যে দেখুৱালে যে যজ্ঞ কাষ্ট মন্থন কৰোঁতে তেওঁ কাম ভাৱ আহি বিন্দুপাত হ'ল আৰু সেই বিন্দু মঠি দিয়াৰ কাৰণে শুকৰ উৎপত্তি হ'ল এতেকেহে শুক মুক বোলে সৰ্বথাৰে আৰু সেই কাৰণে মোক সকলোৱে শুক বুলি কয় উপজন্তে বৰ ভৈলো পিতৃৰ প্ৰভাৱে আৰু উপজিয়ে মই মানে
পিতৃৰ কৃপাত মই ডাঙৰ হলো এতেকে সাক্ষাতে পিতৃ জানা মোৰ ব্যাস মোৰ পিতৃ যে ব্যাস এটো তোমালোকে জানিবা ভাগৱত শাস্ত্ৰটাতো কৰিলো অভ্যাস আৰু এই পিতৃ ব্যাসৰ পৰাই মই ভাগৱত শাস্ত্ৰ অভ্যাস কৰিলো অজুনিজ যোগীময়ী সবাতে নিবাস যে মই অজুনিজাত মই নহয় আৰু মই গোটেই জগততে মই নিবাস কৰিব পাৰো কৃষ্ণৰ চৰণ মাত্ৰ একান্ত উল্লাস কৃষ্ণৰ গুণনাম একান্ত মতে আনন্দ মনে লৈ থকাৰ কাৰণে গোটেই জগততে বিচৰণ কৰাত মোৰ কোনো বাধা নাই এতেকে হৰিক লোকে চিন্তুক সগন সৃষ্টি স্থিতি অন্তৰ্গত হবাৰে কাৰণ এই কাৰণে তোমালোক সকলোৱে এক ঈশ্বৰক ভজিবলৈ যত্ন কৰা কাৰণ সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী একমাত্ৰ ভগৱান বুলি কৈছে প্ৰকৃতি পুৰুষ দুইৰো হৰিহে ঈশ্বৰ প্ৰকৃতি আৰু পুৰুষ দুইজনৰ সৃষ্টি ভগৱন্ত যাহাক জানিলে মায়া হৰি পুৰুষৰ যিটো কথা জানিলে আমাৰ মনৰ পৰা মায়া আঁতৰ হৈ যায় অৰ্থাৎ পোহৰৰ কাষলৈ আহিলে যেনেকৈ আন্ধাৰ আঁতৰি যায় ঠিক ব্ৰহ্মক যেতিয়া আমি চিনি পাম তেতিয়া মায়া আমাৰ মনৰ পৰা আঁতৰি যাব ব্ৰহ্ম শাস্ত্ৰত সনাতন মায়া আজি আছে কালিলৈ নাই মা পদে নেতিবাচক নাই ইয়া পদে ইতিবাচক আছে যিটো বস্তু আজি আছে কালিলৈ নাই হেতুৱে মায়া আমাৰ দেহটো মায়া পুত্ৰ ভাৰ্যা মায়া ধন টকা পইচা সম্পত্তি মায়া জগতখনেই মায়া আজি আছে কালিলৈ নাই গতিকে যদি বোলা হৰি ভকতৰো দেখি মায়া তাৰ পতন্তৰ শুনা থিৰ মন হুয়া যদি তোমালোকে কোৱা যে হৰি ভকতৰোটো মায়া দেখিবলৈ পোৱা যায় তেতিয়া হলে তাৰ পতন্তৰ দিও তোমালোকে মনোযোগেৰে শুনা স্বপ্নত পুৰুষে আপোনাক নেদেখয় পৰেখে দেখয় খুটি থাকে যেন নয় সপোনত নিজকে নিজে নেদেখে আনেহে সপোনত আনক দেখে এহি জানি তেজি অন্য দেৱৰ ভজন এই কথা জানি আন দেৱতা ভজাটো ত্যাগ কৰা একচিত্তে কৰি হৰি চিন্তা সৰ্বক্ষণ একান্ত চিত্তে ভগৱন্তক চিন্তা কৰা ভুকুটি মুকুটি দাতা কৃষ্ণেহে নিশ্চয় ভগৱানৰ বাদে আমাক ভোগ আৰু মুক্তি দেৱতাই দিব নোৱাৰে শুনি পৰীক্ষিত পাছে ভৈলন্ত বিস্ময় শুকৰ মুখেদি এই কথা শুনাৰ লগে লগে পৰীক্ষিতে আশ্চৰ্য প্ৰকাশ কৰিছে অঞ্জলি কৰিয়া পাছে পুচন্ত প্ৰস্তুত সংসাৰৰ মধ্যত এক দেখি অদ্ভুত তেওঁ হাত জোৰ কৰি তেওঁক আকৌ কৈছে যে এটা সংসাৰত এক অদ্ভুত বস্তু দেখা পায় দেৱৰো অসুৰ নৰ যত উপাসক বিস্তৰে শিৱক ভজৈ অল্পেহে কৃষ্ণক দেৱতা অসুৰৰ পৰা ধৰি সকলো মানুহে শিৱক বেছিকৈ পূজে কৃষ্ণক পূজা মানুহৰ সংখ্যা কম নামে দেখে শিৱ কোনো অশিৱ লক্ষণ দিগম্বৰ ভস্মধৰ শ্মশানে গমন নামতহে শিৱ কিন্তু অশিৱ লক্ষণ তেওঁ দিগম্বৰ ভস্ম ধূলা গাত পিন্ধি থাকে শ্মশানত বাস কৰি থাকে ভিক্ষাহাৰী জটাধাৰী সদা চিন্তা যুগ টাংক ভোজি পাৱে ধন জন সুখ ভোগ সেইজন জটাধাৰী ভিক্ষাহাৰী শিৱক ভজনা কৰি ধন টকা পইচা সুখ ভোগ পায় সৰ্বদিব্য ভোগপূৰ্ণ কাম লক্ষ্মীপতি কিন্তু সকলো ভোগৰ আৰু পূৰ্ণ কাম হৈছে লক্ষ্মীপতি ভগৱন্ত ৰূপে মহেশ্বৰ যাক শুনন্তে টিপিটি যাৰ ৰূপ মহা ঈশ্বৰ যাৰ কথা শুনিলে মনত আনন্দ আহে টাংক যিটো ভজৈ অন্য তেজী নিৰন্তৰ আন দেৱতা ত্যাগ কৰি যিজনে তেওঁক ভজনা কৰে ধন জন সুখ দান নেদেখি বিস্তৰ তাৰ মানে সকলো ফালৰ পৰা ধন ধান মানে উভৈনদী হয় বিৰুদ্ধ স্বভাৱ হেন দুই ঈশ্বৰৰ যে দুইজনৰ ভজনাত বিপৰীত হেৰি হয় ঈশ্বৰক ভজিলে ধন ধান নাথাকা হয় শিৱক ভজিলে ধন ধানৰ অধিকাৰী হয় দুয়ো ভকতৰ গতি দেখি ভিন্নতৰ দুইজনকে ভজিলে ভকতৰ ভিন্ন অৱস্থা এটা দেখা যায় ইহাক জানিবে প্ৰভু মূৰ মনে লয় এই কথাটো জানিবৰ কাৰণে মই বিচাৰিছো গোসাইক শুকদেৱ পৰম সংশয়
শিৱক ভজিলে ধন টকা পইচা হয়, ভগৱন্তক ভজাজনৰ আকৌ ধন টকা পইচা নহয়। এই ভিন্ন যিটো ভাৱনা এইটো কেনেকৈ হৈছে এই সংশয়টো মোক দূৰ কৰিব লাগে। এতিয়া শুকে পৰীক্ষিতক যেতিয়া এই ভাগৱতৰ কথা অৱগত কৰিলে, পৰীক্ষিতে তেতিয়া তেওঁৰ পৰিচয়টো জানিব বিচাৰিলে। তোমাৰ পিতৃ ব্যাস কেনেকৈ হয় মোক সেইটো কথা কোৱা, আৰু শিৱক পূজিলে মানুহৰ ধন টকা পইচা বেছি হয় আৰু কৃষ্ণক পূজা মানুহৰ ধন টকা পইচাটো নহয়। এই যে বিপৰীত ধৰ্ম এইটো কিয় হয় এই বিষয়ে মোক অৱগত কৰা বুলি ক'লে। ইহাক জানিবে প্ৰভু মোৰ মনে লয়। এই কথাকেইটা মোৰ জানিবৰ কাৰণে ইচ্ছা হৈছে। গোসাঁইকো শুকদেৱ পৰম সংশয়, মোৰ এই মনৰ সংশয়টো তুমি দূৰ কৰা। এই বুলি কোৱাত এহি শুনি মহামুনি শুক নিগদতি, শুনা ৰাজা মহামতি ইহাৰৰ যুগুতি। ইয়াৰ কাৰণখিনি শুনা। জাতো শত ৰজতম তিনি অহংকাৰ, পঞ্চভূত ইন্দ্ৰী মন ষোড়শ বিকাৰ। এহি সব অংশৰূপে সবাতে আছয়, শিৱত সমস্তে পুনৰ ৰূপে প্ৰকাশ হয়। এই যিটো শতৰজতম তিনি অহংকাৰ, পঞ্চভূত ইন্দ্ৰিয় মন ষোড়শ বিকাৰ, এই গোটেই বস্তুখিনি শিৱত জড়িত হৈ আছে। এতেকে ত্ৰিলিংগ শিৱ নিৰ্গুণ সত্যত, সদা শক্তি যুক্ততানো কৰ্ম বিপৰীত। গতিকে এই ত্ৰিলিংগ শিৱ নিগুণ সত্যত মানে তেওঁ গুণাতীত, কিন্তু সদা শক্তি যুক্ততানো কৰ্ম বিপৰীত। তেওঁ কিন্তু কৰ্মবিলাক বিপৰীত। ৰজুগুণে সিদ্ধি দেন্ত ভকত জনক, সত্যগুণে তত্ত্বপথ দেখান্ত লোকত, তমুগুণে সংহাৰন্ত দুৰ্জন জনক। এতিয়া ৰজগুণে সৃষ্টি কৰে আৰু সত্যগুণে পালন কৰে, তমগুণে সংহাৰ কৰে। উপাসকে অনুৰূপে ফল প্ৰকাশ হয়। এই ধৰণে উপাসকসকলৰ উপাসনাৰ অনুৰূপে ফলখিনি দিয়ে। হৰি কোনো তিনি গুণ বৰ্জিত ঈশ্বৰ, কিন্তু ভগৱন্ত তিনি গুণৰ অতীত, তিনি গুণৰ বাহিৰত। সাক্ষাতে পুৰুষৰ ৰূপ প্ৰকৃতিত পৰ, যে তেওঁ পুৰুষ হ'লেও প্ৰকৃতিৰ পৰা তেওঁ পৃথক। সদায়ে প্ৰকাশক সৰ্বসাক্ষী গুণময়, তেওঁ সদা প্ৰকাশক আৰু গুণময়। তাংক যিটো ভজয় নিতে নিৰ্গুণ হয়, সেইজন নিৰ্গুণ কৃষ্ণক যি ভজনা কৰে সি গুণৰ পৰা নিৰ্গুণলৈ উত্তৰণ হৈ যায়। এতেকেহে ধনজন সুখ নবাঞ্চয়। সেইকাৰণে মানুহে যিসকল একান্ত ভকত তেওঁলোকে ভগৱন্তৰ পৰা ধন টকা পইচা নিবিচাৰে। কিয়? যিটো ঐশ্বৰ্যক পালে তোমাকো পাখৰে, এতেকে তাহাক নবাঞ্চয় সাধু নৰে। যিসকল সন্ত মহন্ত ভক্ত বৈষ্ণৱ সাধু তেওঁলোকে ভগৱন্তৰ পৰা ধন টকা পইচা নিবিচাৰে। মহাভাৰতৰ যুদ্ধৰ পিছত কৃষ্ণ যেতিয়া দ্বাৰকালৈ যাব ওলাইছিল, চবৰে ওচৰত বিদায় লৈ শেষ বিদায়টো কুন্তীৰ ওচৰত ল'ব গৈছিল। পেহীদেউ, তোমালোকৰ কামখিনি মই কৰি দিলোঁ, কৌৰৱক নিধন কৰিলোঁ, পাণ্ডৱক জয়লাভ কৰিলোঁ, যুধিষ্ঠিৰক ৰজা পাতিলোঁ। এতিয়া তোমালোকে সুখে সন্তোষে থাকা। মই দ্বাৰকালৈ যাব ওলাইছোঁ, মোৰ পৰিয়ালত বিঘাত হৈছে। যোৱাৰ আগতে তোমাক মই কিবা এটা দি যাওঁ বুলি ভাবিছোঁ, তোমাক কি লাগে কোৱা। আপোনাৰ মোৰ নিচিনা মানুহক যদি বৈকুণ্ঠপতি কৃষ্ণই আহি ক'লেহিহেঁতেন কি লাগে কোৱা, আমি বাৰু সোধাই এৰিমনে? আমাৰ যিমান অভাৱ অভিযোগ আছে চববিলাক আমি ভগৱন্তৰ পৰা আদায় কৰি ল'লোহেঁতেন। কিন্তু কুন্তীয়ে কি বুলি ক'লে? হে কৃষ্ণ কৃষ্ণ বাপ কৰো প্ৰণিপাত, পৰম ঈশ্বৰ তুমি জানিলো সাক্ষাৎ। বোপাই তুমি যে জগতৰ ঈশ্বৰ এই কথাটো মই জানিলোঁ। নানা বিপদত পুত্ৰ সমে আশা ৰাখি, চতকে শিশুকো যেন ঢাকি ৰাখে পাখি। চৰায়ে দেউকাৰ আগত পোৱালি ৰখাৰ দৰে তুমিও মোক তেনেকৈ ল'ৰা ছোৱালীকেইটা সহ ৰক্ষণাবেক্ষণ দিলা। আজি দ্বাৰকালৈ যাব ওলাইছা, যোৱা। পিছে যোৱাৰ আগতে তুমি মোক কিবা এটা দিওঁ বুলি ভাবিছা। যদি দিব খুজিছা সেই বস্তু দিয়া। কি?
সেহি সেহি আপদয়া মাৰয় ভীমত অতুমাক দেখিবে পাওঁ যিটো আপদত তুমি মোক মাজে মাজে বিপদ আপদ এটা দিয়া বিপদ আপদ এটা হ'লে যাতে তোমালৈ মনত পৰে ধন টকা পইচা গাড়ী মটৰ দিলে গণ্ডগোল লাগিব নেকি অচিৰি ভইলে ভুলে মন কৰে না কাম সম্পদত নপৰে লৈ বাকত বনাম তুমি যদি ধনে ধানে টকা পইচা গাড়ী মটৰে পকা ঘৰে দুৱাৰে সচ্ছল কৰি দিয়া সেই বিনাশী সম্পদৰ মোহত যেতিয়া মোৰ মনটো মোহিত হৈ যাব মই ভকতৰ গুৰিলৈ যাবলৈ সময় বিচাৰি নাপাম নামঘৰলৈ যাব সময় নোলাব ঈশ্বৰৰ কথা শুনিবলৈ মোৰ সময় নোলাব যিটো ঐশ্বৰ্যক পালে তোমাকো পাহৰে এতেকে তাহাক নবাঞ্চয় সাধুনৰে গতিকে যিবোৰ ধন টকা পইচা পালে তোমালৈ পাহৰে সেইবোৰ মোক দিব নালাগে আৰু যদি দিব খোজা সেই সম্পদ দিয়া কি গংগা নদীখন সাগৰৰ অভিমুখে গৈ থাকোতে বাটত বহুত জাজিয়ে বাধা দিয়ে যেন জাজি গংগাক নিৰোধ কৰে যদি সাগৰত পৰয় তথাপি দেৱ নদী নদীখন গংগা নদী সাগৰৰ অভিমুখে যাওঁতে বাটত বহুত জাজিয়ে বাধা দিয়ে জাজিৰ বাধা পাই গংগা নদী উভতি নবয় সমস্ত জাজি অতিক্ৰম কৰি যেনেকৈ সাগৰ মহাসাগৰত পৰে ঠিক সেই ধৰণে মোৰ ল'ৰাকেইটা বুকত বান্ধি সংসাৰ যাত্ৰাত গতি কৰোঁতে বহুত বিপদ বিঘিনি হ'ব পাৰে বিপদ বিঘিনি হ'লেও যাতে তোমালৈ নাপাহৰো যেন জাজি গংগাক নিৰোধ কৰে যদি সাগৰত পৰয় তথাপি দেৱ নদী সেহি মতে বিঘ্নি কোন গণি মোৰ ৰমন সদায় স্মৰুক মাত্ৰ তোমাৰ চৰণ সকলো বিপদ আপদত যাতে মই তোমাৰ নাম ল'ব পাৰোঁ এই কৃপা কৰা ক'ব লগা বহুত আছিল বিদায়ৰ সময় ভাষাৰ অভাৱ একো কহিবাক মই নপাৰো সম্প্ৰতি যেই লাগে কৰা দেৱ অগতিৰ অগতি তুমি অগতিৰ গতি দ্বাৰা তুমি সকলোৰে মনৰ কথা জানা গতিকে মোৰ মনৰ কথা বুজি তুমি যি কৰিলে ভাল হয় তাকেই কৰা কুন্তীৰ এই ভক্তি ভাৱত ভগৱন্ত সন্তুষ্ট হৈ কি বুলি ক'লে তেনেহ'লে পেহিদেউ নাযাওঁৱে আৰু দিয়া নাযাইবো দ্বাৰকা বুলি পালতিলা হৰি দুনাই গৃহে পখিলা কুন্তীক আগু কৰি কুন্তীৰ ভক্তি ভাৱে যাব খোজা কৃষ্ণক বান্ধি ৰাখিলে এয়াই ভক্তিৰ মহিমা যদ্যপি অজিত তুমি তিনিও জগতে তথাপি তোমাকো জিনে সেহিসে ভকতে তিনি ত্ৰৈলোক্যত যদিও ভগৱানক জয় কৰা কোনো লোক নাই কিন্তু ভকতে ভক্তিৰ জৰিয়তে তেওঁক বান্ধি ৰাখিব পাৰে এয়া হৈছে ভক্তিৰ মহিমা গতিকে সেইকাৰণে কৈছে এতেকেহে ধনজন সুখ নবাঞ্চয় জীৱা কৃষ্ণে তাকো দেন্ত মনে নাদৰয় যে সন্ত মহন্ত ভক্ত বৈষ্ণৱে ভগৱন্তৰ পৰা ধন টকা পইচা নিবিচাৰে নমাগুহু সুখ ভোগ নমাগু মুকুতি তোমাৰ চৰণে মাত্ৰ থাকুক ভকতি আপুনি ঈশ্বৰৰ ভক্তি কৰিবলৈ সদায় বাঞ্ছা কৰক ভগৱন্ত য'ত থাকিব কোননো দুৰ্লভ আছে হৰি সু প্ৰসন্ন ভগৱন্ত যাৰ লগত প্ৰসন্ন হৈ থাকিব তাৰ কোনো দুৰ্লভ থাকিব নোৱাৰে আপুনি ধন টকা পইচা নাম নিবিচাৰিলেও ধন টকা পইচা নিজে আহিব অৰ্জুনক কৈছে তুমি কৰ্ম কৰা অৰ্জুন কৰ্মানি অধিকাৰ অস্তি মা ফল কদাচন তোমাক মই কামৰ অধিকাৰ দিছো অৰ্জুন তুমি কাম কৰি যোৱা ফল মোৰ পৰা নিবিচাৰিবা অৰ্জুনে প্ৰতিবাদ কৰিছে ফল যদি বিচাৰিবই নালাগে তোমাক চিন্তা কৰা তোমাক কৰ্ম কৰা মোৰ কি প্ৰয়োজনটো আছে তেতিয়া কৃষ্ণই উত্তৰত কি বুলি ক'লে কৃষ্ণে বোলে শুনা তাৰ হেতু মহাবল নুখুজিলে ঈশ্বৰে আপুনি দেন্ত ফল যে তুমি মোৰ পৰা কোনো ফল বিচাৰিব নালাগে অৰ্জুন মই নিবিচৰাকে দিম নিবিচৰাকে দিয়া বোলে প্ৰমাণ যেন আতি শিশু চোৱা ভক্ষ নোখোজয় তথাপিতো স্নেহে থাকি মাতৃস্তন দে এটা কেঁচুৱাই গাখীৰ নিবিচাৰিলে বুলি মাকে দিনটো বিচনাত পেলাই থৈ কামতে আবদ্ধ হৈ নাথাকে কৰ্মৰ মাজৰ পৰাই পুত্ৰ স্নেহত আপ্লুত হৈ এগৰাকী মাতৃয়ে যেনেকৈ পুত্ৰক স্তনদান দিয়ে ময়ো তেনেকৈ ভক্তৰ যথা কৰ্ম তথা ফল দিম মোক বিচাৰিব নালাগে গতিকে
তুমি মাত্ৰ কৰ্ম নিৰ্বাচন কৰি ল'বা কৰ্ম কি বেদে যাকো বিহি আছে তাকে বোলে কৰ্ম বেদবিহিত কৰ্ম কৰিবা বেদে কি কৰিছে ঈশ্বৰৰ অৰ্থে যিটো কৰে তাকে বোলে কৰ্ম ঈশ্বৰৰ অৰ্থে কৰা কৰ্মবিলাকে বেদবিহিত কৰ্ম আজি আপোনালোকৰ গাঁওবাসীয়ে এটো বেদবিহিত কৰ্ম কৰিলে 4 দিনীয়া বেদবিহিত কৰ্ম কৰিলে 4 দিন ভাগৱত শাস্ত্ৰ পাঠ ব্যাখ্যা অনুষ্ঠান কৰি ইমান আত্মাবিলাকক মাতি আনি কৃষ্ণ কথা শুনাই দিলে গতিকে ইয়ালৈ আহি কৃষ্ণ কথা শুনা সকলোৰে জন্ম জন্মান্তৰৰ কাৰণে পুণ্য জমা হৈ গ'ল এটো পুণ্য আৰু বিনষ্ট নহয় গতিকে আমাক উপকাৰ কৰাৰ কাৰণে গাঁওবাসী সকলোৰে কি হ'ব পৰোপকাৰায় পুণ্যম এটো হৈছে বেদবিহিত কৰ্ম বেদে যাক নিষেধিছে সেইটো অকৰ্ম বেদে যিটো কৰিব নালাগে বুলি কৈছে হেতু কৰিব নাপায় বেদে কি কৈছে যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি হিংসা এৰি কৰা উপকাৰ মই সবতে আছো ৰে পাৰিলে কাৰবাক উপকাৰ কৰিবা কাকো হিংসা নকৰিবা আৰু আমি যদি হিংসা কৰিবলৈ যাওঁ তেতিয়া বেদ নিষিদ্ধ কৰ্ম কৰা হ'ব বেদ নিষিদ্ধ কৰ্ম কৰা হলে কি হ'ব পাপায় পৰপীড়নম আপুনি কাৰবাক অন্যায় কৰিলে আপোনাৰ জীৱনলৈ পাপ নামি আহিব আপুনি কাক অন্যায় কৰিব কাক দুখ দিব কাক আঘাত কৰিব কাৰ সীমা ঠেলিব সবতে মই আছো বুলি কৈছে মুকে দুখ দিবা মুকে আঘাত দিবা মুৰে সীমা ঠেলিবা মই আকৌ তোমাক ভালকে ৰাখিব লাগে এটো নহব তুমি ভাগৱত শুনি এই বেয়া নিয়মবিলাক ত্যাগ কৰিবা বেয়া এৰি ভাল লোৱাটোই বৈজ্ঞানিক দৃষ্টিভংগী তুমি জীৱনৰ বেয়াবিলাক যেতিয়ালৈকে এৰিব নোৱাৰিবা মোৰ পৰা কেতিয়াও ভাল ফল লাভ কৰিব নোৱাৰিবা আমি ভাগৱত শুনিবলৈ কিয় আহিব লাগে বেয়া এৰি ভাল ল'বৰ কাৰণে এটোই হৈছে ভাগৱত শুনাৰ আমাৰ মূল লক্ষ্য যে ভাগৱত শুনা মানুহে কেতিয়াও বেদ নিষিদ্ধ কৰ্ম কৰিব নোৱাৰে আজি বেদ যেটো বেদ বিহিত কৰ্ম আপোনালোকে কৰিলে ইয়াৰ পৰা আপোনালোকৰ গাঁওবাসীৰ জীৱনৰ সাৰ্থকতা হ'ল আপোনাৰ বছৰটোত উপাৰ্জিত ধনৰ সাৰ্থকতা হ'ল ধন উপাৰ্জন কৰিলে নহব তাক ব্যয় কৰিব জানিব লাগিব অৰ্থ আৰ্জি 12 কিঞ্চিত একো নাহি ফল যদি নভজয় হৰি চৰণ কমল ধন উপাৰ্জন কৰি যদি আমি ঈশ্বৰৰ সেৱা কৰ্ম কৰিব নোৱাৰো সেই ধনৰ কোনো মূল্য নাই দুখ কৰি ধন ধান আৰ্জা যত মানে কৃষ্ণে এৰে যদি তাকো খাইবে আনে যিমান ধন টকা পইচা উপাৰ্জন নকৰক যিদিনা কৃষ্ণ আমাৰ দেহৰ পৰা ওলাই যাব আমি উপাৰ্জন কৰা ধনবোৰ লোকে খাব আপুনি ফিক্স ডিপোজিট কৰি থৈ যোৱা টকা নমিনিয়ে উলিয়াই খাই থাকিব আপুনি খাবলৈ নাপায় সেই কাৰণে নিজ হস্তে আৰ্জি যদি উপজগন্নাথ কিছু ব্যয় কৰি উপ হৰিৰ সেৱাত জিয়াই থাকোতে এই দুখন হাতেৰে যি উপাৰ্জন কৰিছে তাৰ কিবা এটা অংশ আমি আজিৰ দৰে ঈশ্বৰৰ সেৱাত ব্যৱহাৰ কৰিব লাগে যিবা কিছু আছে ধন তেজাত আৰু মোহমন কিছু ব্যয় কৰা হৰি অৰ্থে তেবেহে ভকতি বাঢ়ে মাধৱত প্ৰেম চৰে তেবে ধন নাযায় তাৰ অব্যৰ্থে আজি 4 দিনীয়া কাৰ্যসূচী সম্পন্ন কৰিবৰ কাৰণে যি সকলে দান বৰঙণি দিছে কোনোবাই 1000 দিছে কোনোবাই 1000 দিছে কোনোবাই 2000 কোনোবাই 5000 কোনোবাই 10000 সমৰ্থ অনুসৰি দিছে দিওঁতে দিল খুচিকে দিব দেই একদম অকপটীয়া ভাৱে দি দিব ভগৱানে কৈছে তুমি দুহাতে দিবা মই 4 হাতে দি দিম তুমি কিমান চপাবা গতিকে ভগৱানে কেতিয়াও ভকতৰ ধাৰ নাখায় এক গুণ লগাইলে অনন্ত গুণ হয় নাজানি মুগুদ হবে ধন খাঞ্চিত হয় এই কথা নজনা মানুহে ঈশ্বৰৰ কামত দিবলৈ নিবিচাৰে ফলত কি হয় আমাৰ বুঢ়া সকলে কয় হাকত নেখাই লোন পিটিকাত যায় 3 গুণ আজি কিছুমান মানুহে ভাল কামত খৰচ নকৰে বেয়া কামত বহুত টকা খৰচ হৈ যায় সেই কাৰণে আমাক গুৰুজনাই ভাগৱতৰ মাজেদি কৈছে ধন খাঞ্চি যিটো বিষ্ণু বৈষ্ণৱক নেদৈ গৃহাগত ভইলে তাকো নাই বুলি খেদৈ মাধৱৰ নামলৈ বৈষ্ণৱ বুলাৱে হেনয় জনক দণ্ড দিয়ন্ত মাধৱে ধন থাকিও যি ভাল কামলৈ 2 টকা নিদিয়ে সেইজন বৈষ্ণৱেই হওক বা অবৈষ্ণৱেই হওক তেওঁক ভগৱানে শাস্তি দিব কেনেকৈ নহি চুৰে নাই নহি অগ্নিয়ে দহয় নহি দণ্ড বন্ধ হুয়া ৰাজাই লয় তাৰ ধনটো হয় চুৰ ডকাইত উগ্ৰপন্থী দ্বাৰা লৈ যাব নহয় জুয়ে পুৰিব নহয় আকস্মিক দুৰ্ঘটনা বেমাৰ আজাৰ হৈ ডাক্তৰে খাব নহয় কাজিয়া পেছাল লাগি কেছ মামলা লাগি পুলিচে খাব সীমানতো ৰেহাই নিদিয়ে হা ধন বুলি পাছে কাণ্ডেৰাও বান্ধি ঘৰে ঘৰে ভিক্ষা মাগে কৃষ্ণ কৃষ্ণ বুলি বৰ্তমান আপোনাৰ হাতত ধন থাকি যদি সৎ কামত নিদিয়ে আপোনাক পৰজন্মত ভিক্ষাৰী কৰি পঠিয়াই দিব আৰু ভগৱানৰ নাম লৈ ভিক্ষা খুজি ফুৰিলেহে এই অপৰাধৰ পৰা উদ্ধাৰ হ'ব পাৰিব
আপোনালোকে গাড়ীয়ে মটৰে ট্ৰেইনত গ'লে দেখিব যি মানে জাতিৰে ভিক্ষাৰী নহওক যি জনগোষ্ঠীৰে ভিক্ষাৰী নহওক সদায় ঈশ্বৰৰ নাম লৈ ভিক্ষা খোজে এয়া ভাগৱত দৰ্শন এতিয়া ভাগৱতে আমাক কি কৰিছে জীৱন শৈলীৰ নীতি আদৰ্শৰ কথা কৈ আছে এতিয়া ভাগৱত শুনি আমি যাতে শুদ্ধ পথেদি নিজৰ লগতে পৰিয়াল সমাজখনক যাতে আগুৱাই নিব পাৰোঁ তাৰ কাৰণে ভাগৱত শুনিব লাগিব ভাগৱত শুনাৰ লগে লগে আমাৰ জীৱবিলাক নিৰ্মল হৈ যায় কেনেকৈ নিৰ্মল হয় আমাৰ মাধৱ পুৰুষে ঘোষাত লিখিছে মানে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই জলৰ যতে কমল যেহেন শৰত কালে স্বভাৱতে নিৰ্মল হয় ঈশ্বৰৰ কথা শুনা জীৱবিলাক ডেকা ল'ৰাই হওক গাভৰু ছোৱালীয়ে হওক বোৱাৰীয়ে হওক শাহুৱে হওক পিতৃয়ে হওক মাতৃয়ে হওক নিৰ্মল হৈ যাব কেনেকুৱা নিৰ্মল হ'ব যে আপোনাৰ বিজ্ঞানে স্বীকাৰ কৰিছে আমাৰ উপৰি ভাগত যি বায়ুমণ্ডল আছে ইয়াক ঘনত্বৰ ওপৰত তিনিটা ভাগত বিভক্ত কৰিছে ট্ৰপস্ফিয়াৰ টেট্ৰস্ফিয়াৰ আইনস্ফিয়াৰ আইনস্ফিয়াৰক বৈতৰণী নদী বা সাগৰ বুলি কোৱা হৈছে কৃষ্ণ কথা শুনা জীৱ ইমান নিৰ্মল হৈ যাব প্ৰয়াণৰ পিছত ৰকেটৰ দৰে এই তিনিটা লেয়াৰ ভেদ কৰি 14 ব্ৰহ্মাণ্ডৰ বাহিৰত ভকতৰ কাৰণে নিৰ্মাণ কৰা বৈকুণ্ঠত অৱস্থান কৰিব কৃষ্ণ কথা নুশুনা জীৱ যিমান বিদ্যাৱন্ত ধনৱন্ত শ্ৰীমন্ত নহওক কিম্বা তেওঁলোক এই তিনিটা লেয়াৰৰ ভিতৰতে অহা যোৱা কৰি থাকিব লাগিব পুনৰপি জনমম পুনৰপি মৰণম পুনৰপি জনমম পুনৰপি মৰণম মলি কাপোৰখনত চাবোন চাৰ্ফ নিদিয়ালৈকে যেনেকৈ মলি আঁতৰ নহয় কৃষ্ণ কথা নুশুনা জীৱ তেনেকৈ নিৰ্মল হ'ব নোৱাৰিব আৰু নিৰ্মল নোহোৱা জীৱই মধ্যাকৰ্ষণ অতিক্ৰমী যাব নোৱাৰিব মধ্যাকৰ্ষণৰ ভিতৰতে ঘূৰি থাকিব লাগিব গতিকে সেইকাৰণে ভাগৱত শুনিবলৈ আহিব লাগে ঈশ্বৰৰ কথা শুনাৰ লগে লগে আমাৰ জীৱই জীয়াই থাকোঁতে শান্তি পাব মৰিলে সদগতি পাব সেইকাৰণে কৈছে অল্প পুণ্য অন্তদান ভাৱ নুবুজয় এহি হেতু দেখা অল্পে হৰি নভজয় যিবিলাকৰ পুণ্য কম তেওঁলোকে এইবোৰ কথা বুজি নাপায় এইবোৰ কথা বুজি নোপোৱা মানুহে ঈশ্বৰক ভজিবলৈ ইচ্ছা নকৰে আমাৰ সমাজত এইবিলাক কথা বুজি নোপোৱা মানুহৰ সংখ্যাই বেছি যে ঈশ্বৰক ভজিলে যে জীৱ মুক্তি পায় এই কথাটো বহুতে বুজি নাপায় যেন আজি মুহূৰ্ত পুছিলা পৰীক্ষিত যুধিষ্ঠিৰো এই কথা পুছিলা পূৰ্বত তুমি যিকেইটা কথা মোক আজি সুধিছা যুধিষ্ঠিৰেও এইকেইটা কথা মোক পূৰ্বতে সুধিছিল তব পিতা মহা হৰিত ভগত শুনিলন্ত নানা ধৰ্ম কৃষ্ণৰ চৰিত্ৰ তোমাৰ ককা আজু ককা সকলো এনেকুৱা ধৰ্মৰ প্ৰতি অনুৰাগী আছিল তেওঁলোকে ঈশ্বৰৰ কৃষ্ণৰ চৰিত্ৰ তেওঁলোকে শুনিছিল অশ্বমেধত তিথি যজ্ঞ কৰি সমাপত পুছিলা কৃষ্ণক ৰাজা হৰিহৰ তত্ত্ব এইধৰণে অশ্বমেধ তিথি যজ্ঞ কৰি সমাপন কৰি পুছিলা কৃষ্ণক ৰাজা হৰিহৰ তত্ত্ব যে হৰিহৰ তত্ত্ব কি কৃষ্ণ সুধিলে সমস্তে জীৱকে মুখ্য দিয়া কৌতূহলে যিটো প্ৰভু আজি ব্যক্ত ভৈলা যদুকুলে তুমি সকলো জীৱকে মুক্তি দিব পৰা আৰু আজি তুমি যদুকুলত আকৌ কৃষ্ণ ৰূপে অৱতৰিত হৈছা সেহি কৃষ্ণে তুষ্ট মনে কহিলা ধৰ্মত শুনা মহাশয় আকৌ কহোঁ জনমত গতিকে সেইজন ভগৱন্ত সন্তুষ্ট হৈ ধৰ্মত এই কথাখিনি ক'লে আৰু এতিয়া তুমি শুনা এই কথাবিলাকৰ অভিমত শ্ৰীকৃষ্ণ বদতি যুধিষ্ঠিৰ মহামতি শুনা যিটো জনে কৰে আমাত ভকতি হে যুধিষ্ঠিৰ যি মানুহে মুঠ ভকতি কৰে যদি ধন জন ভোগে আগে বাঞ্ছা কৰে দিলু যেবে তাংকু পাছে মনত নাদৰে যেতিয়া মুঠ ভকতি কৰা মানুহক মই ধন যাচি দিলেও নলয় মুক্তি যাচি দিলেও ভকতে নলয় মনত ৰাখিব ভকতে মুক্তি নিবিচাৰে মুক্তিহে ভকতৰ পিছে পিছে ঘূৰি ফুৰে ভকতে ভগৱন্তক নিবিচাৰে ভগৱন্তহে ভকতৰ ঘৰ বিচাৰি ফুৰে আজি আপোনালোকে ভাগৱত শুনি এইখন গাঁৱত এনেকুৱা এটা পৰিয়ালত এনেকুৱা এটা বংশত এনেকুৱা এখন ঘৰত বাস কৰিব লাগিব যিখন ঘৰলৈ কৃষ্ণ নমতাকে আহে কৃষ্ণই কৈছে মোক ভকতে বিচাৰিব নালাগে মইহে ভকতৰ ঘৰ বিচাৰি ফুৰো
যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলিব ঈশ্বৰ উপাসনা কৰিব সেইখন ঘৰলৈ কৃষ্ণ আহিব যেই নাম সেই হৰি জানা নিষ্ট কৰি নামৰ সংগ নচাৰন্ত হৰি সেইকাৰণে আমাৰ প্ৰত্যেক ঘৰতে পুৱা গধূলি ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰিবৰ কাৰণে অকণমান গুৰুগৃহ আমাৰ প্ৰত্যেককে লাগে ঈশ্বৰে নকৰক মই আপোনালোকৰ গাঁৱত কাৰোবাৰ ঘৰত আজি তাৰিখলৈকো গুৰুগৃহ নাই বুলি ভবা নাই সকলোৰে ঘৰতে আছে বুলিয়ে মই ভাবিছোঁ কিবা কাৰণত যদি কিবা অভাৱৰ কাৰণে যদি আজি তাৰিখলৈকে আপোনালোকে অকণমান গুৰুগৃহ বনাব পৰা নাই অহা কালিৰ পৰা ঘৰৰ ভিতৰতে অকণমান আছুতীয়াকৈ বেৰাকুৰা দি হ'লেও ঠগা এখনত গুণমালা বা কীৰ্তন ভাগৱত এখন থৈ হ'লেও পুৱা গধূলি ল'ৰা ছোৱালীকেইটাক লৈ ঈশ্বৰৰ উপাসনা কৰিব আৰু ক'ব প্ৰভু শইকীয়া বাপৰ দৰে বৰা বাপৰ দৰে বৰুৱা বাপৰ দৰে হাজৰিকা বাপৰ দৰে মোৰো এখন গুৰুগৃহ বনোৱাৰ হেঁপাহ আছে কিন্তু মই এইকেইটা অভাৱৰ কাৰণে পৰা নাই প্ৰভু কৃপা কৰি তুমি মনৰ বাঞ্ছা মোৰ পূৰণ কৰিব এই বুলি আপোনালোকে ভগৱন্তক মনৰ কথাটো ক'ব ভগৱন্তক খুব কম সময়ৰ ভিতৰতে আপোনাৰ সেই মনৰ কামনা পূৰণ কৰিব যাদৃশী ভাৱনা জৈস সিদ্ধি ভৱতি তাদৃশী ভগৱন্তই কৈছে মই তুমি ভবাক মনৰ ভাৱবিলাক পূৰণ কৰিবৰ কাৰণে মই হৃদয়তে আছোঁ গতিকে তুমি মনৰ ভাৱবিলাক মোক জনাবা মনত ৰাখিব কথাটো গতিকে কৃষ্ণৰ কথা যিখন ঘৰত পুৱা গধূলি চৰ্চা হ'ব সেইখন ঘৰত কৃষ্ণ থাকিব কৃষ্ণ থকা ঘৰখনৰ মানুহ আনন্দত থাকিব মিলা প্ৰীতিয়ে থাকিব মৰম চেনেহত থাকিব একতাৰ দোলেৰে বান্ধ খাই থাকিব আৰু যিখন ঘৰত আজি তাৰিখলৈকে গুৰুগৃহৰ ব্যৱস্থা নাই পুৱা গধূলি ধূপ ধূনা নজ্বলে সেইখন ঘৰলৈ কোন আহিব ভাগৱতত কৈছে দ্বাদশ স্কন্ধত শ্ৰৱণ কীৰ্তন জড়িত কৃষ্ণৰ নকৰে তৈ তেখে ৰাক্ষসীগণে বিঘিনি আচৰে যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা নজ্বলে ঈশ্বৰ উপাসনা নকৰে সেইখন ঘৰলৈ অঘাসুৰ বকাসুৰ পলম্বাসুৰ অৰিষ্টাসুৰ পুতনা ব্যামাসুৰ ধেনুকাসুৰ সব অসুৰবিলাক আহি বাস কৰিবহি কায়িকভাৱে নহয় স্বভাৱগতভাৱে গুণগতভাৱে আমাৰ কিছুমান গাঁৱৰ পৰিয়ালৰ মানুহ আছে কথা ক'বই নোৱাৰে টিঙিচকে খং উঠে কথা ক'বই নোৱাৰে লাঠিডাল উলিয়াই আনে কথা ক'বই নোৱাৰে ঠেপেচ লাগি চকু পানী উলিয়াই ৩-৪ দিনমানলৈকে ভাত পানী নাখায় এনেকুৱা স্বভাৱ যিখন ঘৰৰ মানুহৰ আছে সেইখন অসুৰ থকা পৰিয়ালৰ মানুহ গতিকে আপোনালোকৰ ঘৰত যদি এজন আসুৰিক স্বভাৱৰ মানুহ থাকে এজন যদি বেয়া মানুহ থাকে তেওঁ নিজেও নষ্ট হ'ব পৰিয়ালটোকো নষ্ট কৰিব আপোনালোকৰ গাঁৱত যদি এজন বেয়া মানুহ থাকে তেওঁ নিজেও নষ্ট হ'ব গাঁওখনকো নষ্ট কৰিব গতিকে আপোনালোকে ভাগৱত শুনি কাৰ কাৰণে আমাৰ ঘৰত কাজিয়া পেচাল লাগে কাৰ কাৰণে আমাৰ সমাজখনত বিশৃংখল হৈছে সেই জীৱকেইটা নিৰ্বাচন কৰি লৈ আজিৰ দৰে যদি পৰিৱেশ দিব পাৰে দৈৱ বশে যদি সাধুৰ সংগ পায় নিশ্চয় জানা তাহাৰো স্বভাৱ দূৰ হয় আজিৰ দৰে ভাল মানুহৰ সমাজত আনি বা ভাল মানুহক মাতি নি পৰিৱেশ দিব পাৰিলে বেয়া বোৱাৰীজনীও ভাল হ'ব বেয়া শাহুজনীও ভাল হ'ব বেয়া ছোৱালীজনীও ভাল হ'ব বেয়া ল'ৰাটোও ভাল হ'ব বুজিছানে দৈৱ বশে যদি সাধুৰ সংগ পায় নিশ্চয় জানা তাহাৰো স্বভাৱ দূৰ হয় বেয়া স্বভাৱ ভাল হৈ যাব এয়া ভাগৱতৰ অভিমত এয়া বেদৰ অভিমত এই কথাখিনি আমি যাতে বাস্তৱ জীৱনত প্ৰয়োগ কৰিবৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে ভাগৱত নুশুনা মানুহে জীৱনটো সুন্দৰভাৱে আগুৱাই নিব নোৱাৰে আইনা নোচোৱা মানুহে আগতকৈ নিজকে বগা হৈছে নে ক'লা হৈছে নে শকত হৈছে নে ক্ষীণাইছে নে গালত কিবা স্পট পৰিছে নেকি ক'ব নোৱাৰে আপুনি কেতিয়া ক'ব পাৰিব মহাপুৰুষে উদাহৰণ দিছে তুমি জগ জীৱ তোমাক পুজিলে পাই আপোনাক যায় যেন মুখ শ্ৰীক প্ৰতিবিম্ব মুখ দেখয় দৰ্পণ চাই আইনাখন চালে আপুনি গম পাব আগতকৈ বগা হৈছে নে ক'লা হৈছে শকত হৈছে নে ক্ষীণাইছে নে গালত কিবা স্পট পৰিছে নেকি আইনাখন চালে যেনেকৈ আমি দেহৰ অৱয়ৱটোৰ কথা ক'ব পাৰোঁ ভাগৱত শুনিলে আমাৰ হৃদয়খনৰ কথা ক'ব পাৰোঁ যিখন হৃদয়ত ভগৱন্ত নিবাস কৰি আছে সমস্ত ভূতৰে মই আছো হৃদয়ত আমাৰ হৃদয়ত ভগৱন্ত আছে এই হৃদয়ক বৃন্দাবন বুলি কোৱা হয়
বৃন্দ মানে আনন্দ, অবন মানে ৰক্ষণ স্থান। য'ত আনন্দ থাকে সেইখনেই বৃন্দাবন, অৰ্থাৎ হৃদয় বৃন্দাবন। গতিকে এই হৃদয় বৃন্দাবনত ভগৱন্ত বসবাস কৰি আছে প্ৰত্যেকৰ হৃদয়তে। গতিকে ভগৱন্ত থকা জেগাকণ আমি পৰিষ্কাৰ কৰি ৰাখিব লাগে বুলি বেদে কৈছে, সত্যম শিৱম সুন্দৰম। লেতেৰা জেগাত ভগৱন্ত নাথাকে দেই, থাকিলেও জড় হৈ থাকে। যাৰ হৃদয়খন ডেকা ল'ৰাই হওক, গাভৰু ছোৱালীয়ে হওক, বোৱাৰীয়ে হওক, জীয়াৰীয়ে হওক, শহুৰে হওক, শাহুৰে হওক, পিতৃয়ে হওক, মাতৃয়ে হওক, যাৰ হৃদয়ত আসুৰিক ভাৱ থাকিব, বেয়া ভাৱ থাকিব, কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য, ঈৰ্ষা, হিংসা, কুৰ্চুট, কপট, ঠগ, প্ৰবঞ্চনা, পৰনিন্দা, পৰচৰ্চা, অভিমান, অহংকাৰ, পৰ অন্যায়, জেদ ভাৱ, এই আসুৰিক ভাৱবিলাক যাৰ হৃদয়ত থাকিব সেইখন লেতেৰা হৃদয়। লেতেৰা হৃদয়ত কৃষ্ণ চৈতন্য হৈ নাথাকে। কৃষ্ণ চৈতন্য হৈ নথকা হৃদয়খনৰ মানুহে খোলা হাঁহি মাৰিব নোৱাৰে। খোলা হাঁহি মাৰিব নোৱাৰা মানুহৰ চেহেৰা ভাল নহয়, আয়ুস নাবাঢ়ে। সেইকাৰণে বাইবেলত কৈছে মেৰী হাৰ্ট ডুৱেট গুড লাইক এ মেডিচিন, এ ব্ৰকেন হাৰ্ট ড্ৰাইড দ্য বোন। যাৰ হৃদয়ত আনন্দ থাকিব মেডিচিনৰ দৰে কাম কৰিব, চেহেৰা ধুনীয়া কৰিব, কমনীয়তা বঢ়াই দিব, আয়ুস বঢ়াই দিব। আৰু যাৰ হৃদয়ত দুখ বেদনাই ভৰি থাকিব সি আৰু ঘিউ মৌ খাওক, হাড়লৈকে শুকাই যাব। আহাৰে চেহেৰা ভাল কৰিব নোৱাৰে যদি মনটো আনন্দত ৰাখিব নোৱাৰে। গতিকে মনটো আনন্দত ৰাখিবলৈ হ'লে আজিৰ দৰে অনুষ্ঠানলৈ আহি মূৰসু নিৰ্মল কথা কহন্ত শুনন্ত, জানা যদি কবা, নাজানিলে কাণ পাতি শুনিবা। শ্ৰোতা নহ'লে মাত তুমি বক্তা হ'ব নোৱাৰিবা। আনৰ ভাল কথা শুনাৰ ধৈৰ্য যাৰ নাই, আনক ভাল কথা কোৱাৰ যোগ্যতা তেওঁ অৰ্জন কৰিব নোৱাৰে। মুঠ বিনে চিত্ত আন দেৱত নেদন্ত, মুঠ বিনে আন দেৱতাত মনোযোগ নিদিবা। কাৰণ ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায়। আপুনি মইনো কোন? সৃষ্টিকৰ্তা ব্ৰহ্মা, সংহাৰকৰ্তা শিৱ, পালনকৰ্তা বিষ্ণুকে প্ৰমুখ্য কৰি ৩৩ কোটি দেৱতা ভগৱন্তৰ মায়াত বন্দী হৈ আছে। তেওঁলোক নিজে অজ্ঞান আন্ধাৰত আছে। আন্ধাৰত থকা দেৱতাৰ আশ্ৰয় ল'লে কোনেও পোহৰ নাপায়। ক'ত আশ্ৰয় ল'ব লাগিব? যে মং প্ৰপদন্তে ময় মেতম তৰন্তিতে, মই পোহৰ। গতিকে মোত আশ্ৰয় নোলোৱা পৰ্যন্ত তুমি কেতিয়াও অজ্ঞান আন্ধাৰৰ পৰা উদ্ধাৰ হ'ব নোৱাৰিবা। গতিকে সেইকাৰণে আমি সকলোৱে যাতে ভগৱন্তত আশ্ৰয় ল'ব পাৰোঁ, তাৰ কাৰণে আমাৰ জ্যেষ্ঠসকলে ল'ৰা ছোৱালীক সৰুৰ পৰাই এই ভক্তি জ্ঞানটো দিব লাগিব দেই। হেন জানি শিশু হ'ব এৰা আন কৰ্ম, ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। ভক্তি ধৰ্ম, ঘৰলৈ অহা আলহী অতিথিক সেৱা এটা কৰি আশীৰ্বাদ ল'বলৈ আপোনালোকে সৰুৰ পৰা ল'ৰা ছোৱালীক শিকাব। স্কুল কলেজলৈ গ'লে কৃষ্ণৰ নাম লৈ যাবৰ কাৰণে জ্যেষ্ঠসকলে পৰামৰ্শ দিব। সকলো কৰ্ম ঈশ্বৰত অৰ্পণ কৰি কৰাৰ শিক্ষা নিজেও ল'ব, আনকো দিব। তেতিয়াহ'লে সেইখন ঘৰ বৈকুণ্ঠৰ সুখ, স্বৰ্গৰ ভোগ, আৰু তাকে কৰিব নোৱাৰিলে নৰকৰ দুখ। কপিলে কৈছে স্বৰ্গ নৰক দুইকো ঐত দেখা আয়, কত সুখে কত হো দুখতে প্ৰাণ যায়। এইখন গাঁৱতে কোনোবা সুখত আছে, কোনোবা দুখত আছে, কোনোবা শান্তিত আছে, কোনোবা অশান্তিত আছে। এয়াই কৰ্মফল। গতিকে ভাগৱতৰ পৰা এই শিক্ষাখিনি লৈ আমি নিজৰ লগতে যাতে ল'ৰা ছোৱালীক দিব পাৰোঁ, আমাৰ সমাজৰ মানুহক যাতে বিলাই দিব পাৰোঁ, তাৰ কাৰণে আপোনালোকে এই ধৰণৰ সৎ কৰ্ম আঁচনি, যাতে মহাপুৰুষৰ অৱদান, অমূল্য অৱদান নামঘৰত আমি যাতে এই ভক্তি ধৰ্মৰ আঁচনিবিলাক আমি প্ৰৱৰ্তন কৰিব পাৰোঁ, তাৰ কাৰণে সকলোৱে যত্নপৰ হ'ব। ইয়াত